সন্মুখত বহুত ইণ্টাৰভিউ ৰিক্ৰুটমেণ্ট পোষ্ট ভেকেঞ্চি আহিবলৈ গৈ আছে। তোমালোকে নিশ্চয় মন কৰিছা যে 2 আগষ্টত হ'ব পৰ্টাৰ অপেন ভৰ্তি, অসমতে হ'ব। 600 পোষ্ট মুকলি কৰি দিয়া হৈছে আৰু নৱেম্বৰ অক্টোবৰ মাহত অসম চৰকাৰে আকৌ 20-30 হাজাৰমান পোষ্ট উলিয়াই দিব। অসম পুলিচ ফৰেষ্ট কিবা কিবি বহুখিনি পোষ্ট উলিয়াই দিব আৰু তাৰ লগতে সেই নৱেম্বৰ মাহমানতে আকৌ SSC যদি আকৌ 50-60 হাজাৰমান পোষ্টৰ এডভাৰটাইজমেণ্ট মুকলি কৰি দিব আৰু সেই অক্টোবৰ নৱেম্বৰ বা নৱেম্বৰ শেষৰ ফাললৈ টিএ ভৰ্তিৰ বাবে আকৌ ভেকেঞ্চি আহিব। গতিকে ভেকেঞ্চি মানে পুৰা আহিবলৈ গৈ আছে। খালি ৰিচেণ্ট মানে এই এতিয়া অলপতে ইণ্টাৰভিউটো হ'বলৈ গৈ আছে 2 আগষ্টত। আকৌ এতিয়া অগ্নিবীৰৰ ফিজিকেল এইখিনি পৰ্যায় হ'বলৈ গৈ আছে আৰু SSC যদি ফিজিকেল মেডিকেল এইখিনি হ'বলৈ গৈ আছে আৰু নিউ ভেকেঞ্চিখিনি ক'ত কি আহিবলৈ গৈছে সেইখিনি কথা কৈছোঁ। আৰু বাকী SSC ফালৰ পৰা এনেকুৱা ধৰণৰ বহুখিনি পোষ্ট মুকলি কৰি দিছে আৰু BSFৰো এনেকুৱা ধৰণৰ পোষ্ট মুকলি কৰি দিছে। গতিকে ভেকেঞ্চি যথেষ্টখিনি আহিছে। যদি আপোনালোক যোগ্য হৈ পোষ্টখিনিত এপ্লাই কৰিব। বাকী মোৰ ফালৰ পৰা যদি কিবা আপডেট পাওঁ আৰু দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।